চাওক ঋতুমণি ইতিমধ্যে জনতা ক্ষুব্ধ হৈছে কাৰণ চৰকাৰখনে কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি দি আহিছে ইয়াৰ আগৰবাৰ যিটো নিৰ্বাচন আছিলে বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ যি নিৰ্বাচনৰ তেওঁলোকৰ মূল মটো বা তেওঁলোকৰ মূল এইবাৰ লক্ষ্য আছিলে বানমুক্ত গুৱাহাটী আৰু এই বানমুক্ত গুৱাহাটীত আচলতে গুৱাহাটী মহানগৰীবাসীয়ে যিটো জমৰ যন্ত্ৰণা খাইছে তাৰ পিছত তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ ক্ষুব্ধ হৈছে কিছু সময় পূৰ্বে বিজুলী কলিতা মেধি সাংসদ বিজুলী কলিতা মেধি নিৰুদ্দেশ হৈ আছিলে যেহেতু কালিৰ পৰা আজি তেওঁ আহি ওলাইছেহি ৰুক্মিণী গাঁৱত কিছু সময় পূৰ্বে কিন্তু ৰাইজৰ ৰুখত পৰিলে তেওঁ 5 মিনিট সময় ৰুক্মিণী গাঁৱত ভালকৈ থাকিব নোৱাৰিলে ৰাইজে এক প্ৰকাৰ গৌবেগ ধ্বনি দিলে আৰু সাংসদ বিজুলী কলিতা মেধি হাই তেনেধৰণৰ ধ্বনি এক প্ৰকাৰ শুনিবলৈ পোৱা গ'ল কাৰণ ৰাইজ ক্ষুভিত হৈ আছে দৃশ্যসমূহ দেখিলে আপোনালোকে অনুমান কৰিব ঘৰৰ ভিতৰত এককাল এআঁঠু পৰ্যন্ত পানী কাৰোবাৰ যদি বিছনা উঠি গৈছে কাৰোবাৰ ঘৰৰ সকলো আচবাব উঠি গৈছে তেওঁলোকে খাবলৈ শুবলৈ থাকিবলৈ এক বিভীষিকাময় পৰিৱেশ বুলি ক'ব লাগিব কাৰণ কালিৰে পৰা এইটো স্থানত এই পৰ্যায়তে পানী আছে পানী কমাৰ নাম লোৱা নাই বৰ্তমান বেয়া খবৰটো হৈছে যে বৰষুণ আকৌ দিছে গতিকে পানী জলস্তৰ পুনৰ বৃদ্ধি হোৱাৰ আশংকা কৰিছে ৰাইজে তেওঁলোকে শংকিত হৈছে আৰু ৰিলিফৰ নামত যি আছিলে লৰা ধেমালি কৰিছে তাক লৈ ৰাইজ ক্ষুভিত হৈছে মাত্ৰ 2 পেকেট বিস্কুট এপেকেট তেওঁলোকক ব্ৰেড আৰু দুটাকৈ পানী বটল দিয়ে ৰিলিফৰ দায়িত্ব সামৰিছে চৰকাৰে গতিকে এই চৰকাৰখনে যেহেতু বানমুক্ত গুৱাহাটীৰ কথা কৈছিলে সেয়াটো তেওঁলোকে কোনো কাৰ্যকালতে কৰিব নোৱাৰিব সেয়া তেওঁলোকৰ বাবে সম্ভৱপৰ নহয় সেয়া ৰাইজে বুজি উঠিছে কিন্তু ৰিলিফৰ নামত যি লৰা ধেমালি কৰিছে তাক লৈ তেওঁলোকে এক প্ৰকাৰ ক্ষুভিত হৈছে কিছু সময় পূৰ্বে যেহেতু আহিছিলে সাংসদ বিজুলী কলিতা মেধি স্থানীয় ৰাইজসকলে এক প্ৰকাৰ ইয়াৰ পৰা খেদি পঠিওৱাৰ দৰে তেওঁক পঠিয়ালে মই পোনে তেওঁলোকৰ কাষলৈ আহিছোঁ জানিবলৈ যত্ন কৰিম সাংসদগৰাকী আহিছিলে খবৰ ল'বলৈ কি ক'লে আপোনালোকক আমাকতো সাংসদে একো কোৱা নাই ইয়াত তেওঁ আহিলে প্ৰথমবাৰ দেখা পাইছোঁ এই MP হোৱাৰ পিছত ফাৰ্ষ্ট টাইম উই চ হাৰ আগতে কেতিয়াও দেখা নাই তেখেতক আৰু তেখেতকো দেখা নাই লগত আমাৰ কাউন্সিলৰগৰাকী প্ৰথম দেখিলোঁ আজি এনেকৈ পানীত আহাটো আৰু অতুল বৰা কি নিৰুদ্দেশ হ'ল নেকি অতুল বৰা বোলা যেন MLA যে আছে আমাৰ ইয়াত তেওঁতো নিৰুদ্দেশ আজি 10 বছৰৰ পৰা ইয়াত সদায় আজি 5 বছৰৰ পৰা পানী হৈ আছে তেওঁকতো কোনোতে দেখা নাই আৰু এই ৰিলিফ যে দিছে ৰিলিফ মানুহৰ ঘৰে ঘৰে দিব লাগে আৰু আপুনি কওক 2 লিটাৰ পানীৰে কিবা হয় নেকি এঘৰ মানুহ চলিব পাৰে নেকি সেই সহাত দিয়াতকৈ পানীৰ পুখুৰী আমাক নাইকিয়া কৰক এখানে ইমান কি ৰকেট সায়েন্স এইটো পানী নিৰ্মূল কৰিব নোৱাৰে তো ইমান টকা খৰচা কৰিলে কিয় এই কামটোৰ নামত দুইফালে ফুটপাথ বনালে সেইফালে পাম্পিং কৰি পানী উলিয়াব কাৰণে এইটো কি কাম হ'ল নেকি এনেকৈ কাম কৰিবলৈ চৰকাৰী পইচাবিলাক পানীতে উৰি গ'ল 50 কোটি টকা তাৰমানে এই কামৰ নামত সেই পইচাটো আৰু ঘূৰি নাই ৰাইজৰে পইচা আছিলে আৰু এতিয়াও তেওঁলোকে বানমুক্ত তেওঁলোকৰ প্ৰতিশ্ৰুতি পত্ৰত আছিলে যে বানমুক্ত গুৱাহাটী হ'ল নেকি এতিয়ালৈকে নাই হোৱা ন যদি হ'লেও আমি তেতিয়া হায়াৰ দিবলৈ দৰকাৰ নাছিলে ন আৰু প্ৰথমবাৰ দেখা পাইছোঁ বিজুলী কলিতা নে কি এজনী প্ৰথমবাৰ MP গৰাকী দেখা পাইছোঁ আৰু তাৰ লগতে আমাৰ যদি কাউন্সিলৰ তেওঁ কয় যে ইয়াত আঁঠুলৈকেহে পানী হয় এককাল পানী নামি নাহিলে কিয় আজি চাবলৈ ৰাইজ ক্ষুভিত নহয় ঘাঁহে নকয় কি মৰম কৰিব নি তেওঁলোকৰ ওপৰত আৰু আমি 3 দিন ধৰি খোৱা পানী নাই ষ্টুডেণ্টক আমি স্কুলত পঠাব নোৱাৰোঁ প্ৰিন্সিপালে গালি পাৰে এইবোৰ বস্তু তেওঁলোকে চাব নোৱাৰে যে ক'ব নোৱাৰে যে যিবিলাক জেগাত কৃত্ৰিম বানপানী হয় তাৰ পৰা যাতে ষ্টুডেণ্টখিনিক আমি ৰেহাই দিওঁ স্কুলৰ কেইদিন সেইখিনি তেওঁলোকে ডিক্লেৰেশ্যন নিদিয়ে স্কুলত পেৰেণ্টছ যাব লাগে আৰু কেনেকৈ যাম প্ৰতিখন ঘৰতে নাও লাগিব আৰু আজিও পানী নুশুকালে আমাৰ কি অৱস্থা হ'ব কাৰেণ্ট নাই খোৱা পানী নাই গা ধোৱা পানী নাই আমি কেনেকৈ টিকি থাকিম এনেকৈ থাকিম নেকি সদায় এইটো মোৰ চৰকাৰলৈ প্ৰশ্ন ডাবল ইঞ্জিন চৰকাৰে যি উন্নয়নৰ গংগা বোৱাইছে সেই উন্নয়নৰ গংগাত বাৰুকৈ আপোনালোকে উঠি ভাঙি গৈছে সাংসদগৰাকী আহিলে আপোনালোকক খবৰ ল'বলৈ কি আশ্বাস দি থৈ গ'ল সাংসদগৰাকী আহিলে আমাক আশ্বাস দিয়াৰ কথা বেলেগ বাদেই এইটো নকওঁ আশ্বাসৰ কথাটো ক'ব গ'লে বহুত ভাবিব গ'লেও বহুত কিন্তু এটা কথা মই এনেকৈ কওঁ মই আজি ৰুক্মিণী গাঁৱত মোৰ ইয়াতে নিজৰ ঘৰ নাই মই ভাড়া ঘৰত থাকি বসবাস কৰোঁ মোৰ ল'ৰা ছোৱালী আছে আজি মই বেপাৰ কৰোঁ পানী গাড়ী এখন চলাই খাওঁ আজি 3-4 দিন মোৰ ঘৰত পানী নাই মই ওলাব পৰা নাই বজাৰ নাই ঠিক তেনেকুৱাকৈ মোৰ দৰে বহুত সংসাৰ পৰিয়াল এনেকৈ চলি আছে আমি ইয়াতে এইটো 5 বছৰ আগত কোনো পানী পোৱা নাছিলোঁ ৰুক্মিণী গাঁৱত মই প্ৰথম ইয়াত যেতিয়া আহিছিলোঁ ৰুক্মিণী গাঁৱত পানী নাই এতিয়া যেতিয়া ড্ৰেইনৰ কনষ্ট্ৰাকশ্যনবিলাক হৈ গ'ল তেখেতসকলে ক'লে যে আমাৰ এই ড্ৰেইনবিলাক এনেকুৱাকৈ বনালে ইয়াত পানী আৰু নহয় আমি মেচিন লাগে পানী হ'লে একদম সেইটো মেচিনেদি ট্ৰেন্সফাৰ কৰি পানী শুকাই পেলাম তাৰপিছত ইলেক্ট্ৰিক মেচিন আহিলে ইলেক্ট্ৰিক মেচিন বহালে ইলেক্ট্ৰিক মেচিনবিলাক বিফল 1 নম্বৰ কথা এই যে ইলেক্ট্ৰিক মেচিনবিলাক বহালে এইটো গভৰ্ণমেণ্টৰ হয় আৰু যিটো আমাৰ ডিজেল চালিত ইঞ্জিন ইয়াতে চলি আছে এইটো প্ৰাইভেট হয় আচ্ছা আপোনালোকে
মিডিয়া আপোনালোকক আমি এটা অৱগত কৰোঁ, আপোনালোকে এই প্ৰশ্নৰ উত্তৰ আপোনালোকে নিজে চৰকাৰক অৱগত কৰিব। ইলেক্ট্ৰিক মেচিন চলোৱাটো ভাল নে প্ৰাইভেট কোম্পানী এটাৰ এই ডিজেল মেচিন চলোৱাটো ভাল? কিয় ইলেক্ট্ৰিক মেচিন আজি কালি ভাল কৰাৰ পিছত আজি বিফল হ'ল? ইলেক্ট্ৰিক মেচিন কোনে দিছে আৰু আমাৰ এই ডিজেল মেচিনবিলাক কোনে দিছে? এইবিলাক আপোনালোকে অকণমান চাব, ভিতৰৰ ফালে চাই সমাধান কৰি কি কৰিব পাৰে এইটো চাব। মই মোৰ ফালৰ পৰা কৈছোঁ, আমাৰ গভমেণ্টৰ বস্তু যিবিলাক আহিছে সেইবিলাক বিফল হৈ থাকে। কিয় বিফল হৈ থাকে? প্ৰাইভেটৰ বস্তু এটা আহিলে সেইটো চলি থাকে আৰু গভমেণ্টে দিয়া ইলেক্ট্ৰিক মেচিন কিয় বিফল হৈ থাকে? আজি ইলেক্ট্ৰিক মেচিন চলালে ইমান পানী নহয়। আজি ডিজেল মেচিন চলালে ডিজেল মেচিনৰ মানুহ থাকিব গোৱাত আৰু পানী সিঁচিব গুৱাহাটীত। এনেকুৱা কথা হ'লে হ'ব নেকি? মেচিনৰ গুৰত মানুহ বহাই থৈ দিয়ক। মিউনিচিপালিটি কি কৰিছে? পানী হ'ব, মেচিন চলাই দিয়ক, ইলেক্ট্ৰিক মেচিন চলক। ইমান টকা খৰচা কৰি প্ৰজেক্ট কৰি কিনে ইলেক্ট্ৰিক মেচিন বহাইছে, কিয় নচলে? আজি ইলেক্ট্ৰিক মেচিন চলিছে নেকি? আপোনালোকে এইটো দেখাই দিয়ক, আপোনালোকে মিডিয়াই দেখাই দিয়ক এইটো ইলেক্ট্ৰিক মেচিন চলিছে নে চলা নাই। এতিয়া প্ৰাইভেটৰ ডিজেল মেচিন চলি আছে, সেইকাৰণে ইয়াত পানীৰ উপদ্ৰৱ বেছি হৈছে। আৰু এইটো কি কৰিছে? ৰুক্মিণী গাঁৱত কি কনষ্ট্ৰাকশ্যন কৰিছে? এইটো বাকচ বনাইছে, পানী চাৰিওফালৰ পৰা আহি ৰুক্মিণী গাঁৱত এইটো বাকচ বনাইছে ডাঙৰ। এই ডাঙৰ বাকচত পানী সোমাই থাকক, সেইটো ফুলি যাওক আৰু ৰুক্মিণী গাঁৱৰ মানুহ এই পানী খাই খাই মৰি যাওক। এনেকুৱা হৈছে আমাৰ পৰ্যায়। এইবিলাক কৈ আমি লাভ নাই। বহুত চিঞৰিলোঁ, বহুত আন্দোলন কৰিলোঁ, বহুত কিবা কিবি কৰিলোঁ। আজি আমি নিজে ভাত খাবৰ কাৰণে ওলাই ল'ৰা ছোৱালীৰ কাৰণে এক পেকেট বিস্কুট, এক বটল পানী নিব পৰা নাই। এয়া হৈছে ভুক্তভোগী, এয়া হৈছে সাধাৰণ জনতা যিসকল ৰুক্মিণী গাঁৱত বসবাস কৰে। গতিকে ঋতুমণি, দৃশ্য দেখি তেওঁলোকৰ মন্তব্য শুনি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে কি পৰ্যায়ত আজি তাৰিখত এক নৰক যান্ত্ৰণাত বসবাস কৰি আছে ৰুক্মিণী গাঁওবাসী। যিহেতুকে বিজুলী কলিতা মেধি আহিছিলে এক প্ৰকাৰ খবৰ ল'বলৈ, কিন্তু 5 মিনিট সময় তেওঁ মূল পথছোৱাতে ৰৈ ভিতৰৰ ফালে আচলতে তেওঁ নগ'লেই, ভয় কৰিলে। পানী দেখি এক প্ৰকাৰ তেওঁ ভয় খালে আৰু ভয় খাই ইয়াৰ পৰা তেওঁ পুনৰ নিৰুদ্দেশ হ'ল। পৰৱৰ্তী সময়ত আমি আৰু আপডেট দিবলৈ যত্ন কৰিম। কিন্তু বেয়া খবৰটো হৈছে এই মুহূৰ্তত যে পুনৰ বৰষুণ দিছে, গতিকে জলস্তৰ পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰিছে। ধন্যবাদ।